মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ইংলিছৰ লেচন 2 টম ছোৱেৰ। এই টম ছোৱেৰ লেচনটোত আমি গম পাম কেনেদৰে এটা শিশুৰ এটি অনুসন্ধাসী মন আছে আৰু সেই মনটোৱে কি কাম কৰিবৰ কাৰণে চেষ্টা কৰে। Here is a picture showing a chest of hidden treasure. Treasure মানে হৈছে এটা ধনৰ ভঁৰাল বা খাজনা। Look at it carefully and say where it is hidden. তোমালোকক এই ছবিখনলৈ মন কৰিবলৈ কৈছে আৰু কৈছে এই ছবিখনত ক'ত এটা ধনৰ ভঁৰাল গোপনকৈ ৰখা হৈছে। Now talk with your friend and say what you will do if you find such treasure. এতিয়া তোমালোকক সুধিছে যে তোমালোকে যদি তেনেকুৱা ধনৰ ভঁৰাল এটা পালাহেঁতেন তেতিয়া তোমালোকে কি কৰিলাহেঁতেন। এতিয়া মই বুলি কৈছে I will inform the police. পুলিচক জনাব tell my friend and go there. বন্ধুক ক'ব আৰু তালৈ যাব য'ত ধনৰ ভঁৰাল আছে। Go there and collect the treasure. মানে তালৈকে যাব আৰু ধনখিনি সংগ্ৰহ কৰিব। Tell my elders. বা কোনোবা ডাঙৰক ক'ব Go for an adventure with my friend. বা কোনোবা এটা দুঃসাহসিক কামৰ বাবে বন্ধুৰ সৈতে আগবাঢ়ি যাব। Now let us read a story about a young boy, Tom and his friend Huck. এতিয়া আমি ইয়াতে এটা ষ্টৰী পঢ়িম য'ত এজন ডেকা ল'ৰা টম আৰু তাৰ ফ্ৰেণ্ড হাকৰ বিষয়ে। Let's find out what happened to them. আৰু তাত কি ঘটনা ঘটিছে সেই বিষয়ে আমি এতিয়া গম পাম। Tom was a fond of adventures. টম এনেকুৱা এজন ল'ৰা আছিল যিজনে দুঃসাহসিক কাৰ্যবোৰ কৰি ভাল পাইছিল। He had always dreamed of finding boxes of hidden treasure in haunted house. সি সপোনত দেখিছিল যে এটা ভূতে বাহ লোৱা ঘৰত সি ধনৰ ভঁৰাল এটা পাইছে। So he made a plan with his friend Huck. সেইকাৰণে সি এটা প্লেন বনাইছিল তাৰ ফ্ৰেণ্ড হাকৰ লগত। On a Saturday evening, the two friends decided to go on a treasure hunt. যে শনিবাৰে গধূলি সিহঁত দুজনে সেই ভূতে বাহ লোৱা ঘৰটোলৈকে যাব। The two boys selected a broken down house in a quiet place. সেইদৰে সিহঁত দুজনে এটা ঘৰ চিলেক্ট কৰিছিল যিটো ঘৰ জয়ী হৈ গৈছিল। It was at a distance far away from the village. আৰু সেই ঘৰটো সেই গাঁওখনৰ পৰা কিছু দূৰত আছিল। I don't want to go to a haunted house. I am afraid of ghosts. Huck said to Tom. হাকে টমক কৈছিল যে সি সেই ঘৰটোলৈকে যাবলৈ বিচৰা নাই কাৰণ সি ভূতলৈ ভয় কৰে। Come on and Huck. Ghosts don't come. তেতিয়া টমে হাকক কৈছিল যে আহা ভয় খাব নালাগে। Before midnight মানে মাজনিশা নোহোৱালৈকে ভূত নোলায় এই ঘৰবিলাকত। We won't be there the whole night. আমি এই ঘৰটোত গোটেই নিশাটো নাথাকোঁ। Tom assured his friend. টমে তাৰ ফ্ৰেণ্ড হাকক সেই বুলি আশ্বাস দিছিল। Tom and Huck entered the house armed with a pickaxe and a spade. মানে টম আৰু হাকে সেই ঘৰটোত প্ৰৱেশ কৰিছিল কিছুমান সজ্জিত সঁজুলি লৈ যেনে পিকচেক্স মানে হৈছে কুঠাৰ আৰু স্পেড মানে হৈছে কোৰ বা বেলচা। They started digging at a particular place inside the house. ঘৰত সোমাই সিহঁতে এটা পাৰ্টিকুলাৰ প্লেচত খান্দিবলৈ আৰম্ভ কৰিলে। After digging for some time they were tired and stopped digging. কিছু সময় পিছত সিহঁতৰ ভাগৰ লাগিল আৰু খন্দাটো বন্ধ কৰি দিলে।
Just at the moment, they heard a voice outside. কিছু সময় Just at the moment, they heard a voice outside. ঠিক সেই মুহূৰ্ততে সিহঁতে বাহিৰৰ পৰা এটা শব্দ শুনা পালে. Shocked, they left their pickaxe and spade and ran up the staircase and hid themselves inside a room on the first floor. সিহঁতে কি কৰিলে? চক খাই সেই ঠাইতে কুঠাৰ আৰু বেলচা পেলাই থৈ দৌৰি ফাৰ্ষ্ট ফ্ল'ৰৰ এটা ৰুমত লুকালে. Through a hole in the floor of the room, they saw two men entering the house. সেই ৰুমটোৰ এটা ফুটাৰে সিহঁতে দেখিলে যে সেই ঘৰটোত দুজন মানুহ প্ৰৱেশ কৰিছে. One was a well-known thief named Joy. আৰু সেই মানুহকেইজনৰ এজন হৈছে বিখ্যাত চোৰ জয়. He was tall. আৰু সেই মানুহজন ওখ আছিল. And the other man was short and lame. আৰু আনজন চাপৰ আৰু খৰা আছিল. The two men noticed the pickaxe and spade left behind by Tom and Huck. আৰু হাকে এৰি থৈ যোৱা সেই কুঠাৰ আৰু বেলচাখনলৈ পৰি থকা সিহঁতে মন কৰিলে. They started digging at the place the boys had chosen. সেই ল'ৰা দুজনে টম আৰু হকে যি ঠাইটো বিচাৰি থৈ গৈছিলে সেই ঠাইখিনিতে সিহঁতেও খান্দিবলৈ আৰম্ভ কৰিলে. After some time, Joy's spade struck something solid. আৰু জয়ৰ সেই যে বেলচাখন আছিল সেইখনেৰে খুন্দা মাৰিলে অকণমান খন্দাৰ পিছত এটা টান বস্তুত. And soon he dug out a box full of gold coins. আৰু এটা সোণেৰে ভৰ্তি সিহঁতে বাকচ উলিয়াই নিলে খান্দি. The two men cried out in joy. আৰু সিহঁতে সেই সোণৰে ভৰ্তি বক্সটো পাই ফূৰ্তিতে চিঞৰিলে. It is a great discovery. তেতিয়া সেই জয় আৰু তেওঁৰ ফ্ৰেণ্ডজনে ক'লে এইটো এক বিৰাট আৱিষ্কাৰ. I wonder who buried the box in this house. ক'লে যে মই আচৰিত কোনে বাকচটো ঘৰটোত পুতি থ'লে. Joe said to his friend. জয়ে বা তাৰ বন্ধুক ক'লে, Forget the man who buried the box. আমি এইবিলাক মনত পেলাব নালাগে যে কোনে এই ঘৰটোত বক্সটো পুতি থৈছে. Have you thought the pickaxe and the spade? আমি এতিয়া ভাবিব লাগে যে কোনে ইয়াতে সেই পিকেক্স আৰু স্পেডটো এৰি গৈছে. Who left them here? I think someone had come here before we arrived. কোনোবা ইয়ালৈকে আহিছে আমি অহাৰ আগে. Let's search the house. আমি এতিয়া ঘৰটোত বিচাৰোঁ ব'লা. The man left the pickaxe and in the room. আৰু এই মানুহজনে ইয়াতে এই কুঠাৰখন পেলাই থৈ গৈছে. I am sure here now hiding on the first floor. মই চিয়ৰ যে সেই মানুহকেইজন এই ঘৰটোৰে ফাৰ্ষ্ট ফ্ল'ৰত আছে লুকাই. Said Joe to his companion. জয় তাৰ বন্ধুজনক কৈছিল যিজন লগত আছিল. He started going upstairs with his companion. আৰু তাহোন সেই খটখটিৰে উঠি ফাৰ্ষ্ট ফ্ল'ৰলৈকে যাব বিচাৰিছিল. The two boys felt their blood running cold. আৰু এই ল'ৰা দুজন যে আছিলে টম আৰু হক সিহঁত দুজনৰ ভয়তে কি হৈছিল ব্লাডবোৰ ঠাণ্ডা পৰি গৈছিল. Thankfully the old stairs collapsed and Joy toppled to the ground. কিন্তু সৌভাগ্যক্ৰমে কি হৈছিল যিবিলাক পুৰণি খটখটি আছিল সেইবিলাক ভাঙি গৈছিল আৰু যি জো আছিলে চোৰজন সেইজন তাত ভাঙি পিনে মাটিত হামপুৰি খাই পৰি গৈছিল. The boys began to breathe more easily. তেতিয়াহে সেই ল'ৰা দুজনে শান্তিৰে সহজে উশাহ ল'বলৈ পাৰিছিল.
wrapping the box with a blanket. Joy lifted it on his shoulder and the man left the place. কি কৰিলে সেই চোৰজনে সেই বক্সটো ব্লেংকেটেৰে মেৰিয়াই পিনে কান্ধত উঠাই সেই ঠাইৰ পৰা দুজন ব্যক্তি এৰিলে, চোৰজন আৰু তেওঁৰ লগত অহা বন্ধুজন। On seeing the two men leaving the house, Tom and Hawk ran downstairs, আৰু তেতিয়া সিহঁতে যোৱা দেখি টম আৰু হকে তললৈকে নামি আহিলে। Thank God we had a narrow escape. তেতিয়া ক'লে সিহঁতে ভগৱানক থেংক ইউ, ধন্যবাদ, কোনোমতে যেন সিহঁতে সাৰিলে আজি। Hawk said to the Tom, See, I told you treasures are indeed buried in haunted house. তেতিয়া টমে ক'লে হকক যে দেখিলা, মানে এই যে ধনৰ ভঁৰালটো এই ভূতে বাহ লোৱা ঘৰটোতে আছিল বুলি যে ভাবিছিল সেইটো কথা ক'লে। Said Tom, but where is the treasure? But ক'ত আছে? তেতিয়া হকে টমক সুধিলে। We come looking for it and missed it. আমি বিচাৰি আহিছিলোঁ কিন্তু আমি নেপালোঁ বিচাৰি। They dug the place with the help of your tools and took away the gold coins. সেই ব্যক্তি দুজনে, চোৰ আৰু তেওঁৰ বন্ধুজনে আমাৰ সঁজুলি ব্যৱহাৰ কৰি সেই সোণৰ ভৰ্তি বাকচটো খান্দি উলিয়ালে। Grumbled Hook, don't worry Hook. তেতিয়া টমে হকক ক'লে যে বেজাৰ নকৰিবা, লেটছ গো এণ্ড চাৰ্চ ফৰ হিডেন ট্ৰেচাৰ ইন চাম আদাৰ হাণ্টেড প্লেচ। আমি এতিয়া কোনোবা বেলেগ ভূতে বাহ লোৱা ঘৰলৈ তেনেকুৱা সঞ্চিত ধন বিচাৰি যাওঁ। এতিয়া আমি এই পাঠটোত কি বুজি পালোঁ যে টম মনটো কেনেকুৱা আছিল, অনিসন্ধাকো, মানে কি, মানে সি সদায় কিবা এটা বস্তুৰ সন্ধানত যাব বিচাৰিছিল, তাৰ মনটো কেতিয়াও নাপালোঁ বুলি ভাগৰি যোৱা নাছিল, এটা নতুন আশাত সি সদায় আগবাঢ়ি গৈ আছিল।